পুনৰ শিলাদিত্যদেৱৰ এটা মন্তব্যই লগাইছে খলকনি মুছলমানসকলক হিন্দু হোৱাৰ আহ্বান শিলাদিত্যদেৱৰ মুছলমানৰ পৰা হিন্দু হলে 17টা অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হ'ব বুলি মন্তব্য শিলাদিত্যদেৱৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাদানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰক তেওঁলোকৰ বাবে বেলেগকৈ এখন দেশ আছে ইয়াত থাকি তেওঁলোকে আমাক সংখ্যালঘু কৰিব খুজি আছে মাদানীক আমি চিনি নাপাওঁ যদিহে তেওঁ ইয়াত থাকিবলৈ হয় তেন্তে সংখ্যালঘুৰ দৰে থাকক আজি ধুবুৰীৰ পৰা বিজেপি জয়ী হ'ব পাৰিব নেকি আজি বাংলাদেশী মূলৰ মুছলমানসকলে কৈ আছে বাংলা লিখিম বুলি কিন্তু তেওঁলোকে হিন্দু বুলি উল্লেখ সাহস আছে নাই তেওঁলোকৰ বাংলাদেশী মিয়াসকলে এইটো পৰিচয় দিয়া যে তোমালোক মুছলমান নহয় হিন্দুহে হয় বুলি ভাৰতবৰ্ষত থকা মিয়াসকল অৰিজিনেল হিন্দুৱে হয় সংখ্যালঘুৰ দৰে থাকক নহলে আৰু বেছিকৈ বুলডোজাৰ চলাব লাগিব এই মন্তব্য শিলাদিত্যদেৱৰ এই দেশ এক কথাত কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ এই তিন মূৰ্তি এক গোট হৈ তেওঁলোকে ভাৰতক হিন্দু মুছলমানত ভাগ কৰি আজিৰ এই পৰিণাম দেখা পাইছো যে মদানীৰ নিচিনা মানুহ চাহিদাৰ নিচিনা মহিলা তেওঁলোকে এই মন্তব্য কৰিবলৈ সাহস কৰিছে কাৰণ আমাৰ পূৰ্বজে ভুল কৰি গৈছে এই দেশটোক সেকুলাৰ বনাই মই কৈ আছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে এই মাদানীক ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰিব কাৰণে এইটো স্পষ্ট কথা কৈ আছো একদম বহিষ্কাৰ কৰি দেশৰ পৰা একদম মানে ইয়াৰ পৰা ওলাই দিব লাগে ভাৰতবৰ্ষৰ পৰা তেওঁৰ অধিকাৰ নাই নহয় তেওঁৰ কাৰণে দেশ বনাই দিয়া হৈছিলেতো ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান তেওঁৰ পূৰ্বজে বিচৰা জায়গা ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান মদানীৰ যে পূৰ্বজ তেওঁলোকে বিচাৰিছিলে যে ভাৰতবৰ্ষক ডিভাইড কৰি পেলাই তেওঁলোকে এটা ৰাষ্ট্ৰ বনাব মুছলমান ৰাষ্ট্ৰ তাৰপিছত নগ'ল কিয় নগ'ল বাৰু ইয়াত থাকি পেলাই এতিয়া আকৌ আমাৰ ওপৰতে তেওঁলোকে মানে আমাক মাইনৰিটি বনাব বিচাৰিছে নেকি সেইকাৰণে এটা স্পষ্ট কথা যে মাদানী ইয়াত যদি থাকিব লাগে তেওঁক আমি চিনি নাপাওঁ মাইনৰিটি নিচিনা থাকিব লাগিব আজি ধুবুৰীৰ পৰা কোনোবা এমপি হ'ব পাৰিব আমাৰ মানুহ হ'ব পাৰিব বিজেপি জিকিব পাৰিব নেকি ধুবুৰীৰ পৰা ধুবুৰীত আপোনাৰ কংগ্ৰেছ জিকিছে 10 লাখ অধিক ভোট পাই জিকিছে ইণ্ডিয়াৰ ৰেকৰ্ড কৰি দিছে এই মানুহখিনি ক'ৰ পৰা আহিলে কওকচোন আপোনালোকে নিজে বিবেচনা কৰকচোন কোন হয় মানুহবিলাক সেইকাৰণে মই কৈছো অলপ দিন আগতে মই দেখিছো যে আমাৰ যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট সেন্সাছতো বাংলা বুলি লিখিম বেয়া কথা কোৱা নাই তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক সেইটোতো তেওঁলোকৰ অৰিজিনেল লিখিব পাৰিব নে নাই সাহস হ'ব নে নাই বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে অসমীয়া বুলি দিলে ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট সেন্সাছত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিও আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে মই তেওঁলোকক কৈছো ভাল কথা তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয় তোমালোকে হিন্দু হোৱা তাৰ অৰিজিনেলটো সেইটোৱে হয় ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাক চব অৰিজিনেল হিন্দুৱে হয় তো অৰিজিনেল হিন্দুৰ ঘৰত ঘূৰি আহা না কি বাধা আছে মাইনৰিটি নিচিনা থাকিব লাগিব মাইনৰিটি যদি মেজৰিটি হ'ব বিচাৰে এতিয়া যিটো বুলডোজাৰ চলি আছে বুলডোজাৰ আৰু বঢ়াব লাগিব আৰু এটা মতে কথা কৈ দিওঁ কালি মই কৈছিলোঁ যে এতিয়া মোৰো চখ আজি ধুবুৰী অহাৰ পিছত মোৰ আৰু ৰাজনৈতিক চখ যিটো MLA হোৱা MP হোৱা মন্ত্ৰী হোৱা এইবিলাক চখ গুচি গ'ল এতিয়া এনেকুৱা লাগি আছে যে মই এটা বুলডোজাৰৰ ড্ৰাইভাৰ হৈ যাওঁ ধুবুৰী নিয়ালে হৈ গৈছে নেকি পুৰা হৈয়ে গৈছে আমিতো শুনাই পাওঁ গুৱাহাটীত বহি শুনা পাওঁ শংকৰ মাধৱৰ ভূমি আজি শংকৰদেৱৰ কেইবাও তিথি শংকৰ মাধৱৰ ভূমি বনাই দিলে কি শংকৰ আজানৰ ভূমি মই যেতিয়া ধুবুৰীত আহিলো আহি পেলাই গম পালো ইয়াতে দেখোন আজান শংকৰৰ ভূমি স্কুলৰ নাম আছে আজান শংকৰ আছে নে নাই তেতিয়াহ'লে কোনে কৰি আছে এইটো কেইদিনমান পিছত এইটো আজান আজমলৰ ভূমি হৈ যাব আৰু হৈ গৈ আছে এইকাৰণেতো বুলডোজাৰৰ প্ৰয়োজন হৈ গ'ল আজান আৰু আজমলৰ ভূমিটো আমি বনাব নোৱাৰো আজান আৰু আজমলৰ ভূমি যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে আমি আৰু বুলডোজাৰ আনিব লাগিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।